নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। সৰ্বশিক্ষাৰ অনিয়ম আৰু দুৰ্নীতিৰ কথা কৈ অন্ত কৰিব নোৱাৰি। সৰ্বশিক্ষাৰ আভ্যন্তৰত একাংশ বিষয়া কৰ্মচাৰীয়ে মিলি গঢ়ি তুলিছে এক সৰ্বনাশী ব্যৱস্থা, যি সমাজৰ বাবে বহন কৰিছে এক অশুভ বাৰ্তা। নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনত বৰশিলা বাগান প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ হৈছে এটা ৰান্ধনীশাল। অভিযোগ অনুসৰি সৰ্বশিক্ষাৰ নক্সা সলনি কৰি কনিষ্ঠ অভিযন্তাই যি ৰান্ধনীশাল নিৰ্মাণ কৰিছে তাত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কাৰ স্বাৰ্থত সৰ্বশিক্ষাৰ নক্সা সলনি কৰি এই কনিষ্ঠ অভিযন্তাজনে এই কৰ্ম, এই অনিয়ম আৰু দুৰ্নীতি অব্যাহত ৰাখিছে? এই সমগ্ৰ কথাখিনিৰ তদন্তৰ আওতালৈ আহিবনে আৰু অনাগত সময়ত সৰ্বশিক্ষা নক্সা অনুসৰি কাম হ'বনে, সেই আজিৰ দিনত স্থানীয় ৰাইজৰ বাবে এক বৃহৎ প্ৰশ্ন। দুৰ্নীতি আৰু অনিয়মৰ পিটনিত সৰ্বশিক্ষা। সৰ্বশিক্ষাৰ নক্সা সলনি কৰি কনিষ্ঠ অভিযন্তাই চলালে নিৰ্মাণ কাৰ্য। আসাম লাইভ 7ৰ স্ক্ৰীণত দেখা এইখন বৰশিলা বাগিচা প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনতে নিৰ্মাণ হৈছে এটা ৰান্ধনীশাল। কিন্তু অভিযোগ অনুসৰি সৰ্বশিক্ষাই যি নক্সা প্ৰদান কৰিছিল সেই নক্সা সলনি কৰি কনিষ্ঠ অভিযন্তাই খেয়াল খুচি মতে নিৰ্মাণ কৰিছে এই ৰান্ধনীশালৰ নিৰ্মাণ কাৰ্য। বিশিষ্ট RTI কৰ্মী দিগন্ত শইকীয়াই তুলিছে এই বৃহৎ অভিযোগ। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনত যি বৰশিলা বাগিচা প্ৰাথমিক বিদ্যালয়ত যি ৰান্ধনী গৃহ নিৰ্মাণ কৰি আছে, তাত সৰ্বশিক্ষা যি নক্সা আছিলে নক্সাৰ মতে কাম কৰা নাই। সৰ্বশিক্ষা অভিযন্তা লুণ্ঠনৰ স্বাৰ্থত তাত যিবিলাক ৰদ দিবলগীয়া আছে, পোষ্টত দিব লাগে 4 চুটা, দিছে 3 চুটা, আৰু যিখিনি ৰিংখিনিত 8mm ৰদ দিবলৈ কৈছিলে 2.5 চুটাটো, কিন্তু তাত আপুনি এতিয়া গ'লে দেখিব কইল লগাইছে। মুঠতে সৰ্বশিক্ষাৰ যি অভিযন্তাৰ লুণ্ঠনৰ স্বাৰ্থত এই ৰান্ধনী গৃহবিলাক নিৰ্মাণ কৰাহে গম পাইছোঁ আমি। তাৰ ফলত বিদ্যালয়ৰ কোনো লাভালাভ নহয়, যিহেতু নিম্ন মানদণ্ডৰ কাম যেতিয়া কৰিছে আৰু কেইদিন থাকিব, সেইটো 2-3 বছৰ পিছত সেইটো জহি কৰি যাব এইবিলাক ঘৰ। মুঠতে সৰ্বশিক্ষা অভিযন্তা আৰু সৰ্বশিক্ষা কাৰ্যালয়ত যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ লুণ্ঠনৰ স্বাৰ্থত এইবিলাক গৃহ নিৰ্মাণ কৰি আছে। আমি বিষয়টো তদন্ত দাবী কৰিছোঁ, আৰু নক্সাত স্পষ্টকৈ উল্লেখ আছে পোষ্টত কেইচুটা ৰদ দিব লাগে বা ৰিঙত কেইচুটা ৰদ দিব লাগে, স্পষ্টকৈ উল্লেখ আছে, আৰু সেই নক্সা চাই গৃহ নিৰ্মাণ কৰিব লাগে। কিন্তু বৰশিলা বাগিচা প্ৰাথমিক বিদ্যালয়ত যি ৰান্ধনী গৃহ নিৰ্মাণ হৈছে সেই তাত সম্পূৰ্ণ নক্সা বদলি কৰি তেওঁলোকে লুণ্ঠনৰ স্বাৰ্থত এই গৃহ নিৰ্মাণ কৰিছে। আমি বিষয়টো তদন্ত দাবী কৰিছোঁ, আৰু যি অভিযন্তাৰ জৰিয়তে কাম চলি আছে বা যি অভিযন্তা এই কাম পৰ্যবেক্ষণ কৰি আছে তেওঁলোকক তদন্ত আওতালৈ আনিব লাগিব আৰু তেওঁলোকক আইনী পানিছমেণ্ট পাব লাগিব।